এয়া আকাশবাণী বাতৰি পঢ়িছো সঞ্জীৱনী পাঠকে আজিৰ প্ৰধান বাতৰিৰ ভিতৰত আছে লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬খন ৰাজ্য আৰু ২টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত ভোটগ্ৰহণত দুপৰীয়া ১২ বজা পৰ্যন্ত প্ৰায় ২৪% ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব'সমূহত অংশগ্ৰহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে গভীৰ শোক প্ৰকাশ কৰিছে আৰু ফ্ৰেঞ্চ অপেন 2024 টেনিছ টুৰ্ণামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেন ৰোলাণ্ড গেৰোছত অনুষ্ঠিত হ'ব এতিয়া শুনক বিতং বাতৰি লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬খন ৰাজ্য আৰু ২টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত ভোটগ্ৰহণত দুপৰীয়া ১২ বজা পৰ্যন্ত প্ৰায় ২৪% ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে ইয়াৰে পশ্চিমবংগত প্ৰায় ৩৩%, উত্তৰ প্ৰদেশত ২৮, ঝাৰখণ্ডত ২৬, লাডাখত ২৮, জম্মু কাশ্মীৰ ওড়িশা আৰু বিহাৰত ২১%তকৈ অধিক আৰু মহাৰাষ্ট্ৰত ১৬% ভোটদাতাই ভোটগ্ৰহণ কৰিছে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজাত সামৰণি পৰিব উল্লেখযোগ্য যে পঞ্চম পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪টা মহাৰাষ্ট্ৰৰ 13টা পশ্চিমবংগৰ 7টা ওড়িশা আৰু বিহাৰৰ 5টাকৈ ঝাৰখণ্ডৰ 3টা আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এটাকৈ সমষ্টি আছে এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং পীয়ুষ গোৱেল স্মৃতি ইৰাণী কংগ্ৰেছ নেতা ৰাহুল গান্ধী কে এল শৰ্মা নেশ্যনেল কনফাৰেন্সৰ ওমৰ আব্দুল্লা আৰু LJP ৰামবিলাস পাছোৱানৰ চিৰাগ পাছোৱান অন্যতম ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ ৯৪,৭৩২টা ভোটগ্ৰহণ কেন্দ্ৰত ৯,৪৭,০০০ৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে এই পৰ্যায়ত ৮,৯৫,০০,০০০ ভোটদাতাই ভোটদানৰ সুযোগ লাভ কৰিব ইয়াৰে ভিতৰত ৪,৬৯,০০,০০০ পুৰুষ ৪,২৬,০০,০০০ মহিলা আৰু ৫,৪০৯ গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে এই পৰ্যায়ৰ বাবে স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰসমূহত খোৱাপানী শৌচালয় হুইল চেয়াৰ আদি প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰা হৈছে উল্লেখযোগ্য যে এতিয়ালৈকে ২৩খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৭৯টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু প্ৰায় ৬৭% ভোটদাতাই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে লোকসভা নিৰ্বাচনৰ বাকী থকা দুটা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব'সমূহত অংশগ্ৰহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা আৰু পশ্চিমবংগত আজি কেইবাটাও সমদলত অংশগ্ৰহণ কৰে ওড়িশাৰ পুৰীত আজি শ্ৰী মোদীয়ে এটা ৰোড শ্বত ভাগ লয় ইয়াৰ পাছতে তেওঁ ঔদ্যোগিক চহৰ অংগুলত এখন ৰাজহুৱা সভা সম্বোধন কৰে শ্ৰী মোদীয়ে কয় যে প্ৰাকৃতিক সম্পদত চহকী হোৱা স্বত্তেও ওড়িশাৰ লোকসকলে দৰিদ্ৰতাৰ সৈতে যুঁজি আছে ওড়িশাৰ খনিজ সম্পদ আৰু সংস্কৃতি বিজেডি শাসনৰ অধীনত সুৰক্ষিত নহয় বুলি তেওঁ অভিযোগ কৰে ধেনকানান আৰু কটকতো নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সভা সম্বোধন কৰে তেওঁ কয় যে কটক ভাৰতৰ পুৰণি চহৰসমূহৰ ভিতৰত অন্যতম আধুনিক শিক্ষাৰ কেন্দ্ৰ তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে ৰাজ্যখনত বিজেপি চৰকাৰ শাসনলৈ আহিলে চাউলৰ ন্যূনতম সহায়ক মূল্য প্ৰতি কুইণ্টলত ২,২০০ৰ পৰা ৩,১০০ টকালৈ বৃদ্ধি পাব ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ ঝাৰগ্ৰাম আৰু তামুলকত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আনহাতে সমাজবাদী দলৰ প্ৰধান অখিলেশ যাদৱে আজি উত্তৰ প্ৰদেশৰ দোমাৰিয়াগঞ্জ সন্ত কবীৰ নগৰ আৰু বস্তিত ৩খন ৰাজহুৱা সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভোটদান কৰা ভোটদাতাসকলক তেওঁলোকৰ বহুমূলীয়া ভোটদানেৰে নতুন অভিলেখ সৃষ্টি কৰিবলৈ আহ্বান জনাইছে এটা সামাজিক মাধ্যমৰ বাৰ্তাত শ্ৰী মোদীয়ে মহিলা আৰু যুৱ ভোটদাতাসকলক গণতন্ত্ৰৰ উৎসৱত নিজৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ বিশেষভাৱে আহ্বান জনায় উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ আজি পঞ্চম পৰ্যায়ত ৬খন ৰাজ্য আৰু ২টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯টা সমষ্টিত ভোটগ্ৰহণ চলি আছে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ বাবে মাত্ৰ ৪টা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে চহৰখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে আজি দক্ষিণ দিল্লী লোকসভা সমষ্টিৰ সংগম বিহাৰত এখন জনসভাক সম্বোধন কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লী সংসদীয় সমষ্টিৰ মালবিয়া নগৰত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব
পশ্চিম দিল্লীৰ পৰা আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মহাবল মিশ্ৰই শংকৰ গাৰ্ডেন আৰু ভাৰত বিহাৰ কলনীৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব উল্লেখযোগ্য যে দিল্লীৰ 7খন আসনৰ বাবে অহা 25 মেত ভোটগ্ৰহণ কৰা হ'ব আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে সময়ে সময়ে ভাৰতীয় সংবিধানক অৱমাননা কৰা বুলি কংগ্ৰেছক দোষাৰোপ কৰিছে দূৰদৰ্শনত দিয়া এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে তেওঁ বি আৰ আম্বেদকাৰ আৰু সাংবিধানিক কমিটিৰ আন সদস্যসকলক এনে এখন সংবিধান প্ৰস্তুত কৰাৰ বাবে সন্মান জনাইছে যিখনে এজন চাহ বিক্ৰেতাকো দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সুযোগ প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত সংবিধানে মাৰ্গদৰ্শক হিচাপে কাম কৰে তেওঁ কয় যে দেশৰ পূব দিশত থকা ৰাজ্যসমূহ ওড়িশা ঝাৰখণ্ড বিহাৰ বেংগল আৰু উত্তৰ প্ৰদেশৰ পূব প্ৰান্তই দেশৰ বিকাশৰ ক্ষেত্ৰত ইঞ্জিনৰ দৰে কাম কৰে আজিৰ দিনত ভাৰতৰ নাৰী শক্তিৰ সম্ভাৱনাসমূহ বৃদ্ধি পাইছে আৰু সমগ্ৰ দেশৰ অৰ্থনীতি সম্পূৰ্ণভাৱে সলনি কৰাৰ সম্ভাৱনা এই নাৰী শক্তিৰ মাজতে নিহিত হৈ আছে বুলি তেওঁ উল্লেখ কৰে এটা সংবাদ প্ৰতিষ্ঠানত সাক্ষাৎকাৰ প্ৰদান কৰি শ্ৰী মোদীয়ে কয় যে সংখ্যালঘুসকলৰ বিপক্ষে তেওঁ এটাও শব্দ কোৱা নাই যদিও কংগ্ৰেছৰ এই ক্ষেত্ৰত থকা ভোট বেংক ৰাজনীতিৰ বিপক্ষে তেওঁ থিয় দিছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে কয় যে ভাৰত ইৰাণৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ ৰব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই দুখৰ সময়ছোৱাত ইৰাণৰ সৈতে ভাৰত সমভাগী বুলি মন্তব্য কৰিছে বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে এটা শোকবাৰ্তাত ডক্টৰ জয়শংকৰে কয় যে দুৰ্ঘটনাৰ খবৰ পাই তেওঁ স্তম্ভিত হৈ পৰিছে ডক্টৰ জয়শংকৰে তেওঁলোকৰ সৈতে হোৱা যোৱা জানুৱাৰী মাহত সাক্ষাৎ কৰাৰ কথা স্মৰণ কৰি কয় যে এই শোকাবহ দুৰ্ঘটনাৰ সময়ত ভাৰত সদায় ইৰাণৰ লগত আছে অতিমাত্ৰা গ্ৰীষ্মৰ প্ৰৱাহৰ বাবে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ আৰু নয়দাত অংকুৰ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়সমূহ বন্ধ ৰখা হৈছে গাজিয়াবাদত 25 মেলৈকে শ্ৰেণীসমূহ বন্ধ হোৱাৰ বিপৰীতে নয়দাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ থাকিব জিলা শিক্ষা বিভাগে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড দ্য ইণ্ডিয়ান চাৰ্টিফিকেট অফ ছেকেণ্ডেৰী এডুকেশ্যন উত্তৰ প্ৰদেশ মাধ্যমিক শিক্ষা পৰিষদ আৰু অন্য বোৰ্ডসমূহক নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে ফ্ৰেন্স অপেন 2024 টেনিছ টুৰ্ণামেণ্ট আজিৰে পৰা পেৰিছৰ ছেণ্ট ৰোলাণ্ড গেৰোছত অনুষ্ঠিত হ'ব ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্ৰ খেলত স্থান নিশ্চিত কৰিছে 2019 চনত প্ৰাজনিজ গুণেশ্বৰণৰ পাছত ফ্ৰেন্স অপেন মূল ড্ৰৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ এই টুৰ্ণামেণ্টৰ পুৰুষৰ ছিংগলছৰ এইবাৰৰ মূল আকৰ্ষণ হ'ব কিং অব ক্লে হিচাপে খ্যাত স্পেইনৰ ৰাফেল নাডাল আৰু ছাৰ্বিয়াৰ বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ নোভাক জকোভিক আইপিএল দল ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট সঞ্চালক তথা দলটোৰ মুখ্য প্ৰশিক্ষক কুমাৰ সাংগাকাৰাই আজি অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত অংশ ল'ব ইতিমধ্যে অসম ক্ৰিকেট একাডেমীয়ে এই অনুষ্ঠানৰ বাবে 33 গৰাকী খেলুৱৈ বাছনি কৰিছে ৰাজ্যৰ 19 বৰ্ডৰ অনুৰোধৰ পুৰুষ আৰু মহিলা ক্ৰিকেটাৰে এই অনুষ্ঠানত অংশ ল'ব আইপিএল ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয় বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ 3.5 ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় প্ৰতিকূল বতৰৰ বাবে খেলখন 7 অভাৰলৈ সীমিত কৰিবলৈ বাধ্য হয় যদিও ইয়াৰ ঠিক পাছতেই পুনৰ বৰষুণ হোৱাত খেলখন সম্পূৰ্ণৰূপে বাতিল ঘোষণা কৰা হয় ফলাফলহীন এই খেলখনৰ বাবে ৰাজস্থান ৰয়েলছ প্ৰতিযোগিতাৰ পইণ্টৰ তালিকাত তৃতীয় স্থানত থাকে বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰশাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে আজি অনুষ্ঠিত ভোটগ্ৰহণত দুপৰীয়া 12 বজা পৰ্যন্ত প্ৰায় 24% ভোটদাতাই তেওঁলোকৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে লোকসভা নিৰ্বাচনৰ বাকী থকা 2টা পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলে ৰাজ্যসমূহত ৰাজহুৱা সভা আৰু ৰোড শ্ব'সমূহত অংশগ্ৰহণ কৰি নিজ নিজ দলৰ প্ৰাৰ্থীসকলক উৎসাহিত কৰিছে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি আৰু বৈদেশিক মন্ত্ৰী হুছেইন আমিৰ আব্দুল্লাহিয়ানৰ কৰুণ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে গভীৰ শোক প্ৰকাশ কৰিছে আৰু ফ্ৰেন্স অপেন 2024 টেনিছ টুৰ্ণামেণ্ট আজিৰে পৰা পেৰিছৰ ছেণ্ট ৰোলাণ্ড গেৰোছত অনুষ্ঠিত হ'ব এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল